সেইটো লাগি আছে, সেইটো বৰ বেয়াকৈ উঠাব। সেই ইয়াত গৈ আছে, সেই দেখোন বুলি ৰুই দিছোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মপুৰ ব্লগ। বৰ্তমান মই উপস্থিত আছোঁ আমাৰ গাঁৱৰ নামঘৰ কাষতে। এইপিনে গ'লে 10 টকা দেই, এইপিনে গ'লে 10 টকা। বন্ধুসকল, এয়া হৈছে আমাৰ হৰিগৃহৰ কিনাৰতে তাৰমানে ৱাটাৰ ছাপ্লাই পাইপ এডাল আহিছে। এই পাইপডাল ইয়াতে ফুটিলে, গাড়ীয়ে ভাঙিলে, পানী গৈ গৈ গোটেইডোখৰ বেয়া হ'ল। এতিয়া প্ৰায় এবছৰেই হ'লগৈ আৰু এবছৰে হৈ গ'ল আৰু কোনো গাঁৱৰ মানে ৰাইজে এইটো মানে ভাল কৰিবলৈ লোৱা নাই। আৰু এতিয়া আমাৰ মুনুদাই মানে এয়া মাটি এগাড়ী দিছে। এই মুনুহে মাটি এগাড়ী দি পিনে এইডোখৰ সমান কৰি দিম বুলি ভাবিছে। আৰু এইপিনে মানে পানীটো এইপিনে যিহেতু পানীটো লিক হৈ থাকে, লিকটো আমি এই ফুটাটো বন্ধ কৰিবলৈ চেষ্টা কৰিম এতিয়া খান্দি পিনে। ইয়াক মানে নহ'লে কেনেধৰণে মানে কিমান ডাঙৰ ফুটা আছে সেইটো চাম। যদি ফুটাটো বন্ধ হয় তেতিয়া মানে এইপিনে পানীটো যাবৰ কাৰণে এইপিনে যোগাৰ কৰা হৈ আছে। আৰু মাটিটো যিহেতু এইডোখৰত বেয়া হৈ গ'ল, সেইকাৰণে মাটিটো আনি ইয়াতে দিয়া আছে। সেইটো লাগি আছে, সেইটো বৰ বেয়াকৈ উঠাব। সেই ইয়াত গৈ আছে, সেই দেখোন নিপুণটো দুই পৰা ওলাই, এই বস্তাকেইটা মাজৰ পৰা ওলাই, হে বস্তাকেইটা তলৰ পৰা ওলাই। পানী ডিং দে চাইছিলোঁ নহয়, ৰখিব জানো সেইটো? তাকে কেলা চকেটটোকে বুলি কৰিব লাগিব নেকি ন? থাক চকেটটো ফাটি গ'ল নে কি? চকেটটো ফাটি গ'ল, একদম গুৰিত ওলাই। সেই বস্তা এটা আছে, তাৰ তলৰ পৰা ওলাই পানী। আলু নাই আলু খান্দিলোঁ, তাৰমানে জলকীয়া পুলি এখিনি ৰুম বুলি মানে প্লেন কৰি আছোঁ মানে। কাম এয়া সমান হৈ গ'ল। এই আলিটো সমান কৰি দিলোঁ, যিমান দৰ গাছ আছিলে। এতিয়া গাড়ী গৈ ভাল পাইছে। আৰু এইটো অলপ মানে পানীটো দিয়াই চাইছিলোঁ। এতিয়া চকেটটো নটকেইটা ঢিলা হৈ আছে, টান কৰিব নোৱাৰিলোঁ, যিহেতু আইৰণ হৈ আছে। ৰেঞ্চখিনিয়ে মানে নধৰিলে। এইপিনে লুটো খান্দি থোৱা আছে, পানীটো আহিলেও মানে এইপিনে যাবগৈ। এইটো পিছত দিম যদি মানে হেৰি হয় ন। নাই ৰছী হেৰিডাল দি থৈ, জেংডাল দি থৈ। ঐ জেংডাল ভাঙিলেচোন, ইয়াত জেং এডাল দি দে। আৰু মানুহ নপৰিবৰ কাৰণে ছাপৰ্টৰ কাৰণে এডাল মানে আঁতৰ পৰা দেখিবৰ কাৰণে দি থৈছোঁ ন। ভালকৈ দি দে, পুতি দে। এয়া পুতি দিছোঁ ভালকৈ। এইপিনে নহ'লে মানুহ আহিলে পৰি যাব।